আজি আমি আৰম্ভ কৰিম ক্লাছ 10 মেথছৰ অনুশীলনী 1.3 1 নম্বৰ প্ৰশ্নটো। দেখুৱা যে ৰুট 5 অপৰিমেয়। কেনেকৈ কৰিম আমি অংকটো? প্ৰথম আমি ধৰি ল'ব লাগিব যে ৰুট 5 পৰিমেয়। ধৰা হ'ল ৰুট 5 পৰিমেয়। এইটো এতিয়া যদি আমি ইয়াক পৰিমেয় বুলি ধৰিছোঁ, গতিকে আমি ৰুট 5ক a বাই b আৰ্হিত লিখিব লাগিব, য'ত a আৰু b সহমৌলিক আৰু b not is equal 0। এতিয়া আমি কি কৰিম? এতিয়া আমি জানো যে যিদৰে a ওপৰত b তলত আছে, ঠিক একেদৰে ৰুট 5ৰ তলতো আমাৰ একো নাই, মানে একেটা আছে। এতিয়া আমি এইটো ব্ৰজ পূৰণ কৰি দিম। a পূৰণ হ'ব তলৰ 1ৰ লগত আৰু b পূৰণ হ'ব ৰুট 5ৰ লগত। আমি যদি পূৰণ কৰোঁ, a এগুণ a সমান ৰুট 5ৰ লগত যদি মই b পূৰণ কৰোঁ, তে হ'ব ৰুট 5b। এতিয়া আমি কি কৰিম? দুয়োফালে আমি বৰ্গ কৰি দিম। a স্কুৱেৰ সমান ৰুট 5b হোল স্কুৱেৰ। আমি লিখি দিম যে আমি দুয়োফালে কি কৰিছোঁ? দুয়োফালে বৰ্গ কৰি এইটো। ইয়াৰ পিছত a স্কোৱাৰ কৰিলে আমি a স্কোৱাৰে পাম। ইফালে a স্কোৱাৰটো ৰুট 5এও পাব, bও পাব। ৰুট 5এ যদি স্কোৱাৰ পায়, তে আমাৰ হ'ব 5, আৰু bয়ে যদি স্কোৱাৰ পায়, হৈ যাব b স্কুৱেৰ। এইটো মই বনাই দিওঁ সমীকৰণ 1। আৰু মই লিখি দিম যে a স্কোৱাৰ 5ৰে বিভাজ্য, গতিকে এও 5ৰে বিভাজ্য। ইয়ালৈকে কৰাৰ পিছত আমি আকৌ ধৰিব লাগিব যে ধৰোঁ a ইজ ইকুৱেল টু 5 লগত যিকোনো এটা আমি k ধৰোঁ, c ধৰোঁ, আমাৰ ইচ্ছামতে আমি ধৰিম বাৰু, k ধৰি লৈছোঁ। a সমান যদি 5 আছে 5 ধৰিম, যদি ইয়াত 3 আছে আমি 3 ধৰিব লাগিব। লগত আমি k ধৰোঁ বা যিকোনো এটা আমি চলক ইয়াত ধৰি ল'ব লাগিব। এতিয়া দুইফালে আমি বৰ্গ কৰিব লাগিব। a স্কুৱেৰ এইফালে হ'ব 5k হোল স্কুৱেৰ। ইয়াত লিখি দিম দুয়োফালে বৰ্গ কৰি, এতিয়া ইয়াত আমি কি কৰিম? a স্কোৱাৰৰ ঠাইত আমি a স্কোৱাৰে লিখোঁ, সমান এইফালে a স্কোৱাৰটো যদি আমি দুইটাক দিওঁ, 5a স্কোৱাৰ পালে হ'ব 5 5 গুণ 25, আৰু k স্কোৱাৰ পালে হ'ব k স্কোৱাৰ। এতিয়া আমি কি কৰিম? এই যিটো a স্কোৱাৰ, এই a স্কোৱাৰৰ মানটো আমি সমীকৰণ 1ত বিচাৰি যাম। এইটো সমীকৰণ 1। ইয়াত a স্কোৱাৰৰ মান আছে 5b স্কোৱাৰ, গতিকে আমি এই a স্কোৱাৰৰ ঠাইত আমি 5b স্কোৱাৰ সমীকৰণ 1ৰ পৰা ব্যৱহাৰ কৰি দিম। যেনেকৈ ইয়াত a স্কোৱাৰ আছে, গতিকে a স্কোৱাৰৰ মান সমীকৰণ 1ত আছিল 5b স্কোৱাৰ। এই 5b স্কোৱাৰ আমি ইয়াত বহাই দিম। 5
বি স্কুৱেৰ সমান এইফালে হ'ব 25k স্কুৱেৰ। এতিয়া কি কৰিম, ইয়াৰ পৰা আমি বি স্কুৱাৰটো ৰাখি দিম সমান এইফালে থাকিব 25k স্কুৱাৰ। যিহেতু 5 বি স্কুৱাৰ লগত হৈ আছে পূৰণ, গতিকে মই যদি ইটো পাৰ কৰি দিওঁ হৈ যাব হৰণত। 5 দি 25ক যাবগৈ 5 বাৰ, গতিকে বি স্কুৱাৰৰ মান হৈ যাব 5k স্কুৱেৰ। যিদৰে আমি ইয়াত লিখিছিলোঁ যে এ স্কুৱাৰ 5ৰে বিভাজ্য, এও 5ৰে বিভাজ্য, ঠিক একেদৰে আমি ইয়াত এইবাৰ বিৰ কথা ক'ম যে বি স্কুৱাৰ 5ৰে বিভাজ্য, গতিকে আমাৰ বিও কিহেৰে বিভাজ্য হ'ব, 5ৰে বিভাজ্য। অংকটো কেনেকৈ কৰিলোঁ মই আৰু এবাৰ কৈ দিওঁ। প্ৰথম আমি ধৰিব লাগিব যে √5 পৰিমেয়। তাৰপাছত যদি মই কাৰোবাক পৰিমেয় বুলি কৈছোঁ, তাক মই এ আৰ্হিত লিখিব লাগিব যে √5 সমান a/b, এ বি সহমৌলিক আৰু বি নট ইজুকেল 0। এতিয়া আমি কি কৰিছোঁ যে √5ৰ তলতো একো নাই, মানে 1 এটা আছে, এইটো আমি ব্ৰজ পূৰণ কৰি দিছোঁ। এ পূৰণ হ'ব 1ৰ লগত, √5 পূৰণ হ'ব বিৰ লগত। তো যদি আমি পূৰণ কৰোঁ এ এগুণ এ আৰু √5ক যদি মই বিৰ লগত পূৰণ কৰোঁ √5b। এতিয়া কি কৰিলোঁ, দুয়োফালে বৰ্গ কৰিছোঁ, এ যেনেকৈ আছে তেনেকৈ ৰাখি স্কুৱাৰ কৰি দিলোঁ, √5b যেনেকৈ আছে তেনেকৈ ৰাখি আমি স্কুৱাৰ কৰি দিলোঁ আৰু লিখি দিছোঁ দুয়োফালে বৰ্গ কৰি। এতিয়া এ স্কুৱাৰ কৰিলে আমি এ স্কুৱাৰে পাম আৰু ইয়াৰ পৰা এ স্কুৱাৰটো আমি দুইটাক দিব লাগিব। √5 স্কুৱাৰ পালে হ'ব 5 আৰু বি স্কুৱাৰ পালে হ'ব বি স্কুৱাৰ। তাক আমি সমীকৰণ 1 বুলি ৰাখি দিছোঁ। এতিয়া আমি ইয়াত লিখি দিম যে এ স্কুৱাৰটো 5ৰে বিভাজ্য হৈ আছে, গতিকে আমাৰ এও 5ৰে বিভাজ্য। এতিয়া আমি আকৌ ছেকেণ্ড পাৰ্ট কৰিব লাগিব, আমি আকৌ ধৰিব লাগিব যে ধৰোঁ এ ইজ ইকুৱেল টু 5। যিহেতু আমি 5 কৰি আছোঁ, √5ৰ কথা কৈ আছোঁ, গতিকে যদি আমি √5 কৰি আছোঁ তেতিয়া ইয়াত আমি 5 ল'ব লাগিব। √3 কৰিলে ইয়াত আমি 3 ল'ব লাগিব আৰু লগত যিকোনো এটা আমি চলক ধৰি ল'ম, কে ধৰোঁ বা অন্য কোনো ধৰোঁ, খালি ইয়াত আমি এ আৰু বি ধৰিব নোৱাৰিম। ঠিক একেদৰে আগতে যেনেকৈ আমি আগৰ পাৰ্টটোত দুয়োফালে বৰ্গ কৰিছিলোঁ, ইয়াতো আমি একেদৰে বৰ্গই কৰিম। এ ছেম পাতি ওপৰত স্কুৱাৰ কৰি দিম, এইফালে 5k ছেম ৰাখি ওপৰত স্কুৱাৰ কৰি আৰু লিখি দিম দুয়োফালে বৰ্গ কৰিছোঁ। এতিয়া এ স্কুৱাৰৰ ঠাইত এ স্কুৱাৰ ৰাখিলোঁ আৰু এইফালে যদি আমি স্কুৱাৰৰ কাম কৰোঁ, 5 স্কুৱাৰ পালে হ'ব 5 × 5 = 25, কে স্কুৱাৰ পালে হ'ব কে স্কুৱাৰ। এতিয়া আমি কি কৰিম, এই এ স্কুৱাৰ বুলি কৈ আমি সমীকৰণ 1ত যাম। এই সমীকৰণ 1ত এ স্কুৱাৰৰ মান হৈ আছে যে এ স্কুৱাৰৰ মান হৈছে 5b স্কুৱাৰ, গতিকে এই এ স্কুৱাৰৰ ঠাইত আমি সমীকৰণ 1ৰ পৰা তাৰ যিটো মান 5b স্কুৱাৰ বহাই দিম। যিটো আমাৰ এ স্কুৱাৰ আছিল, এই এ স্কুৱাৰৰ ঠাইত আমি সমীকৰণ 1ৰ পৰা আমি 5b স্কুৱাৰ বহাই দিছোঁ আৰু এইফালে 25k স্কুৱাৰ। আৰু ইয়াত আমি এটা কথা লিখিব লাগিব যে এইটো আমি 1ৰ পৰা আনিছোঁ, সমীকৰণ 1ৰ পৰা পাইছোঁ এইটো। এতিয়া কি কৰিলোঁ, বি স্কুৱাৰ ৰাখি দিলোঁ আৰু পূৰণ হৈ থকা 5টো মই সিটো পাৰ কৰি হৰণত দি দিলোঁ। 5 দি 25ক যাব 5 বাৰ, এইফালে থাকিল বি স্কুৱাৰ সমান ইয়াৰ পৰা কি থাকিল 5k স্কুৱাৰ। এইটো ইয়াত যেনেকৈ আমি লিখিছিলোঁ যে এ স্কুৱাৰ 5ৰে বিভাজ্য, গতিকে এও 5ৰে বিভাজ্য, ছেম একেখিনি কথা ইয়াত আমি বিৰ হৈ লিখিম যে বি স্কুৱাৰ 5ৰে বিভাজ্য, গতিকে বিও 5ৰে বিভাজ্য। ইয়ালৈকে কৰি হোৱাৰ পাছত আমি এই কথাখিনি লিখি দিব লাগিব যে দেখা গ'ল যে এ আৰু বি দুয়োটাই 5ৰে বিভাজ্য, অৰ্থাৎ এ আৰু বিৰ 1ৰ বাহিৰেও সাধাৰণ উৎপাদক 5 আছে, যিটো অসম্ভৱ, কাৰণ এ আৰু বি আমাৰ সহমৌলিক আছিল আৰু সেয়ে √5টো পৰিমেয় নহয়, অপৰিমেয় বুলি কোৱা হয়। এতিয়া এনেকুৱা ধৰণৰ অংক আমাৰ আৰু আছে, যিদৰে আমি ইয়াত √5 কৰিছোঁ, এনেকৈ আমাৰ উপপাদ্যবিলাকত √2 আছে, √3 আছে, √7ও আছে।
তে আমি এই ৰুট 5টো শিকিলে আমি বাকীবোৰ নিজেই পাৰি যাম বাৰু ৰুট 5টো যদি আমি পাৰোঁ বাকী আমি ৰুট 3ও পাৰিম ৰুট 7ও পাৰিম আৰু ৰুট 2ও পাৰিম অনুশীলনী 1.3 2 নম্বৰ প্ৰশ্নটো হৈছে দেখুৱা যে 3 + 2 ৰুট 5 অপৰিমেয় এইটো আমি কেনেকৈ কৰিম এইটোতো আমি ধৰিব লাগিব যে 3 + 2 ৰুট 5 প্ৰথম আমি পৰিমেয় বুলি ধৰিব লাগিব ধৰি লওঁ মই ধৰা হ'ল 3 + 2 ৰুট 5 পৰিমেয় আৰু যদি 3 + 2 ৰুট 5ক আমি পৰিমেয় বুলি ধৰিছোঁ তে আমি লিখিব লাগিব এটাকে 3 + 2 ৰুট 5 = a/b য'ত a b সহমৌলিক আৰু b ≠ 0 এইটোত আমি কি কৰিম যে এই নিয়মত আমি কি কৰিব লাগে এই ৰুট 5টোক অকলশৰীয়া কৰিব লাগে কিদৰে অকলশৰীয়া কৰিম যে ৰুট 5ৰ লগত 3 আৰু 2 আছে এই 3 আৰু 2ক মই ইটো পাৰৰ পৰা মই সিটো পাৰ কৰি দিব লাগিব যেতিয়া মই 3 আৰু 2ক ইটো পাৰৰ পৰা মই সিটো পাৰ কৰিম তেতিয়া আমাৰ ৰুট 5টো হৈ যাব অকলশৰীয়া কেনেকৈ কৰিম যদি 3টো যিহেতু মোৰ ইয়াত যোগত আছে সিটো পাৰ কৰিলে হৈ যাব বিয়োগত আৰু 2টো হৈ আছে ৰুট অভাৰ 5ৰ লগত পূৰণ তো আমি যদি 2ক যদি মই সিটো পাৰ কৰোঁ তো ই হৈ যাব হৰণত আমি কৰি যাওঁ বাৰু তো আমি প্ৰথম কি কৰিম প্ৰথম প্লাছৰ 3ক আমি সিটো পাৰ কৰি দিম প্লাছৰ 3 আমি জানো যে প্লাছৰ 3 সিটো পাৰ গ'লে হৈ যাব মাইনাছৰ গতিকে যদি ইয়াৰ পৰা প্লাছৰ 3 সিটো পাৰ যায়গৈ তো এইফালে কোন থাকিব 2 ৰুট অভাৰ 5 এইফালে থাকি যাব 2 ৰুট অভাৰ 5 সমান সেইফালে আছে a/b আৰু এই যোগৰ 3 যদি মই ইটো পাৰ কৰি দিওঁ হৈ যাব বিয়োগত এতিয়া আমি কি কৰিম 2 ৰুট অভাৰ 5 ইয়াৰ পৰা বহালোঁ সমান এইখিনি আমি লসাগু ল'ম এৰ তলত b আছে আৰু আমি জানো যে 3 তলত একো নাই মানে এক এটা আছে তো লসাগু কিমান আহিব b আৰু 1ৰ লসাগু আহিব b কেনেকৈ কৰিম b দি b কেইবাৰ যাব এবাৰ কাৰণ b এগুণ b সেই একটো আকৌ আমি ওপৰত পূৰণ কৰিব লাগিব তো 1ৰ লগত যদি আমি a পূৰণ কৰোঁ a পাম মাইনাছ 1 দি bক যাব b বাৰ সেই b যদি মই 3ৰ লগত পূৰণ কৰোঁ তো 3b হ'ব হৈছে বা নাইবা আমি এনেকৈও কৰিব পাৰোঁ যে যেহেতু ইয়াত b আছে আৰু ইয়াত 1 আছে কেৱল এইটো অংকৰ ক্ষেত্ৰত আমি b এগুণ b কৰি ওপৰখিনি আমি ব্ৰজ পূৰণ কৰি দিব পাৰোঁ যেনেকৈ ইয়াত b আছে ইয়াত একো নাই মানে 1 তো আমাৰ লসাগু হ'ব b এগুণ b এতিয়া ওপৰখিনিৰ কাৰণে সহজ নিয়মত আৰু আমি ব্ৰজ পূৰণ কৰি দিম a পাব 1ক b পাব 3ক যেনেকৈ a এগুণ a বিয়োগৰ ঠাইত বিয়োগ bৰ লগত 3 পূৰণ কৰিলে 3b আমি এনেকৈও বুজিব পাৰোঁ এতিয়া আমি কি কৰিম ইয়ালৈকে কৰি হোৱাৰ পাছত ৰুট 5ৰ আমাৰ নিয়মটো আছিল যে আমি ৰুট 5ক অকলশৰীয়া কৰাটো এতিয়া ৰুট 5ক অকলশৰীয়া কৰিবলৈ তাৰ লগত যিটো 2 পূৰণ হৈ আছে এই 2টো মই সিটো পাৰ কৰিব লাগিব আৰু আমি জানো যে পূৰণৰ 2 যদি মই সিটো পাৰ কৰি দিওঁ ই হৰণত আহিব মানে এই bৰ লগত আহি যাব আৰু যেনেকৈ যদি ইয়াৰ পৰা মই 2টো মই সিটো পাৰ কৰি দিওঁ তো এইফালে থাকি যাব ৰুট অভাৰ 5 আৰু সেইফালে কি আছে আমাৰ a মাইনাছ 3b/b 2 যিহেতু পূৰণ হৈ আছে গতিকে আহিব 2 হৰণত অংকটো কেনেকৈ কৰিলোঁ মই আৰু এবাৰ কৈ যাওঁ প্ৰথম আমাক দেখুৱাব দিছে যে 3 + 2 ৰুট 5 অপৰিমেয় তে প্ৰথমতে আমি তাক ধৰি ল'ব লাগিব যে 3 + 2 ৰুট 5 পৰিমেয় আৰু এই নিয়মটোত আমি কি কৰিম এই ৰুট 5ৰ লগত থকা 3 আৰু 2ক আমি ইয়াৰ পৰা আঁতৰাব লাগিব অৰ্থাৎ
আমি ৰুট 5টোক আমি অকলশৰীয়া কৰিব লাগিব আৰু ৰুট 5ক অকলশৰীয়া কৰিবলৈ হ'লে আমি বুজি আছোঁ যে ইয়াৰ পৰা 3 আৰু 2ক ইয়াৰ পৰা অতৰাই সিটো পাৰ কৰিব লাগিব আৰু সিটো পাৰ কৰোঁতে কিছুমান নিয়ম আছে যে আমি জানো যে যোগত থাকিলে সিটো পাৰ আহিলে বিয়োগত হ'ব আৰু পূৰণত থাকিলে আহি যাব হৰণত তো আমি কি কৰিম এতিয়া আমি ৰুট 5ক অকলশৰীয়া কৰিম আৰু ৰুট 5ক অকলশৰীয়া কৰিবলৈ হ'লে 3 আৰু 2ক আমি ইটো পাৰ কৰিব লাগিব তো আমি প্ৰথম 3টো যিহেতু যোগত আছে আৰু 2টো যিহেতু পূৰণত আছে গতিকে আমি প্ৰথম যোগৰ 3 ইটো পাৰ কৰিম তাৰপিছত পূৰণৰ 2 যদি আমি ইটো পাৰ কৰি দিওঁ ৰুট 5 হৈ যাব অকলশৰীয়া এতিয়া আমি প্ৰথম যোগত থকা 3টো আমি ইফাল কৰিম গতিকে ইফালে আৰু 3টো নাই ইফালে থাকিব 2 ৰুট অভাৰ 5 ইফালে আছে a/b যোগত 3 ইটো পাৰ কৰিলে হৈ যাব বিয়োগত 3 2 ৰুট 5 সেম ৰাখিলোঁ এইখিনি লহাগু লৈছোঁ কেনেকৈ কৰিলোঁ লহাগু b আৰু তলত একো নাই মানে 1 আছে তো b আৰু 1ৰ লহাগু b এতিয়া কি কৰিছোঁ b দি b কেইবাৰ যাব যে b দি b এবাৰ যাব আৰু সেই 1ৰ লগত যদি মই a পূৰণ কৰোঁ a বিয়োগৰ ঠাইত বিয়োগ 1 দি b যাব b বাৰ আৰু সেই b ৰ লগত যদি মই 3 পূৰণ কৰোঁ 3b নাইবা আমি এনেকৈও বুজিব পাৰোঁ যে ইয়াত আছে b ইয়াত আছে 1 তো আমি তলৰ দুটা পূৰণ কৰি দিম b এগুণ b আৰু ওপৰত ব্ৰজ পূৰণ কৰিম a ৰ লগত পৰিব 1 আৰু b ৰ লগত পৰিব 3 যেনেকৈ a এগুণ a বিয়োগৰ ঠাইত বিয়োগ b ৰ লগত 3 পূৰণ কৰিলে 3b এতিয়া ইয়ালৈকে কৰি হোৱাৰ পাছত এতিয়া আমি এই পূৰণ হৈ থকা 2ক আমি ইটো পাৰ আনিম আৰু আমি জানো যে পূৰণৰ 2 যদি আমি ইটো পাৰ আনো হৈ যাব হৰণত তো ইয়াৰ পৰা যদি 2 আঁতৰি যায় থাকিব ৰুট 5 তো এইফালে থাকিব a - 3b/b 2 যেহেতু হৈ আছিল পূৰণ গতিকে আহি যাব হৰণত ইয়ালৈকে কৰি হোৱাৰ পাছত মই এইখিনি লিখিব লাগিব তলত যে যিহেতু 2 3 a b অখণ্ড সংখ্যা a - 3b/2b পৰিমেয় সেয়ে আমাৰ ৰুট 5ও পৰিমেয় কিন্তু ই ৰুট 5 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে আৰু সেইকাৰণে আমাৰ 3 + 2 ৰুট 5 এটা পৰিমেয় সংখ্যা